এই পোছাকসমূহ পৰিধান কৰি ৰং বিৰঙৰ এক সুন্দৰ মন্ত্ৰমুগ্ধকৰ দৃশ্য এই বাগৰুম্বাৰ জৰিয়তে আমি ইয়াতে পৰিৱেশন কৰাৰ আমি আৰু সেই সুযোগ আমি পাব পাৰোঁ। আৰু এই নৃত্যৰ যি সাংস্কৃতিক গুৰুত্ব, এই গুৰুত্বই ডেফিনেটলি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীসমূহৰ লগত নিহিত হৈ থকা সংস্কৃতি প্ৰকৃতিৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে। আৰু সেইকাৰণে এই নৃত্যই প্ৰাকৃতিক পৰিৱেশৰ বাৰ্তা বহন কৰাৰ লগতে বড়ো সমাজৰ লোকসকলৰ মনৰ মাজত শান্তি, উৰ্বৰতা, আনন্দ আৰু গভীৰ যি সাংস্কৃতিক পৰিচয়, এই বাৰ্তাও তেওঁলোকে বহন কৰি লৈ যায়। ইয়াৰ যি বৈশিষ্ট্য, এই বৈশিষ্ট্যসমূহ খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি এই নৃত্য প্ৰস্তুত কৰা হয়। আমাৰ প্ৰায় 21জন বড়ো সমাজৰ বিশিষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশেষজ্ঞই এই 25 না 25জন সাংস্কৃতিক বিশেষজ্ঞই এই বড়ো বাগৰুম্বাৰ এটা নৃত্যৰ আৰ্হি বহুত দিন ধৰি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বড়ো সমাজৰ সকলো দল সংগঠনৰ সন্মতি সাপেক্ষে আমি এই আয়োজন আমি কৰি তুলিছিলোঁ। আমি যোৱা 4, 5 আৰু 6 তাৰিখে প্ৰায় 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰক এই আৰ্হিৰ যিটো নাচৰ যিটো আৰ্হি, তেওঁলোকক আমি গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰশিক্ষণ দিয়াইছিলোঁ। আমাৰ বিশেষজ্ঞসকলে তেওঁলোকক প্ৰশিক্ষণ দিছিলে। 4, 5 আৰু 6 তাৰিখে প্ৰশিক্ষণৰ অন্তত 8 তাৰিখৰ পৰা 10 তাৰিখলৈ অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। আৰু পৰৱৰ্তী 12 তাৰিখৰ পৰা অহা কাইলৈকে অৰ্থাৎ 16 তাৰিখলৈকে সকলোকে সমবেত কৰাই আমি তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দিয়াই আছোঁ। আৰু খুব ভাল লগা কথা এইটোৱেই যে আমাৰ শিল্পীসকলে খুব জটিল আৰু প্ৰতি মুহূৰ্ততে ইয়াৰ যিটো কোৰিঅ'গ্ৰাফ, এই কোৰিঅ'গ্ৰাফ ইমান ঘনাই বদলি হৈ থাকে, কিন্তু বড়ো শিল্পীসকলে খুব সোনকালে এই বিষয়টো আয়ত্ত কৰি খুব সুন্দৰ ৰূপত ইয়াতে তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি আছে। মই ভাবোঁ যে অহা 17 তাৰিখে সন্ধিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এই অপৰূপ সৌন্দৰ্য সৃষ্টি কৰি সমগ্ৰ বিশ্বক মোহিত কৰিবৰ কাৰণে আমাৰ শিল্পীসকল সক্ষম হ'ব। আমি কেইটামান কথা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা যি ষ্টেডিয়াম, এই ষ্টেডিয়ামত আমাৰ আসনৰ সংখ্যা 23,000, কিন্তু টেকনিকেল কাৰণত আমি কিছু আসন আমি উঠাই দিব লগা হৈছে এই নৃত্য পৰিৱেশনত সুবিধা হোৱাৰ বাবে। গতিকে সেই 23,000 আসনৰ পৰা নামি আহি আমাৰ হাতত আসন 19,000 ৰৈছে। বাগৰুম্বাৰ জনপ্ৰিয়তা, বাগৰুম্বাৰ এইকেইদিনৰ যিটো উপস্থাপন, সেই উপস্থাপন দেখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগাযোগ কৰি আছে যে এই নৃত্য স্বচক্ষে উপভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ কাৰণে বহু লোকে আশা প্ৰকাশ কৰিছে। আৰু সেইবাবে আমাৰ হাতত থকা যিসমূহ আসন, সেই আসনসমূহ ইতিমধ্যে ৰাইজৰ হাতলৈ আমি প্ৰেৰণ কৰিছোঁ প্ৰৱেশ পত্ৰ। কিন্তু ইতিমধ্যে আমাৰ হাতত প্ৰৱেশ পত্ৰ প্ৰায় শেষ হৈ আহিছে। আমি স্থানীয়ভাৱে গুৱাহাটীত 3টা কাউণ্টাৰ
আমি প্ৰৱেশ পত্ৰ প্ৰদানৰ কাৰণে কাউণ্টাৰ আমি খুলি দিছিলোঁ, এটা ৰবীন্দ্ৰ ভৱনত, এটা কলাক্ষেত্ৰ প্ৰাংগণত আৰু এটা এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামৰ চৌহদৰ ভিতৰত। আৰু ইতিমধ্যেই আমাৰ প্ৰায় ৭,০০০ প্ৰৱেশ পত্ৰ ইয়াৰ পৰা ৰাইজে গ্ৰহণ কৰিছে। আজি গধূলিলৈকে ৬ বজালৈকে আমি এই ৩ স্থানত আমি প্ৰৱেশ পত্ৰ দিয়াৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আমি আজি সামৰণি মাৰিম। গতিকে যিসকল ৰাইজে ইচ্ছা কৰে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবৰ কাৰণে এই ৩টা স্থানৰ পৰা আজি সন্ধিয়া ৬ বজালৈকে তেওঁলোকে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। কিন্তু অসমৰ ৰাইজৰ এই বাগৰুম্বা নৃত্য উপভোগ কৰাৰ যি ইচ্ছা আমি দেখি আছোঁ, সেই অনুসৰি আমি অনুমান কৰিছোঁ যে যিমান প্ৰৱেশ পত্ৰ আসন আছে, সেই আসনৰ উপৰিও বহু লোক সেইদিনাখনে হয়তো ইচ্ছা প্ৰকাশ কৰিব। গতিকে তেখেতসকলৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব, তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা, সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম। গতিকে যিসকলৰ প্ৰৱেশ পত্ৰ সংগ্ৰহত অসুবিধা হৈছে বা তেখেতসকলে যি নোৱাৰিবগৈ, তেখেতসকলে যদি ইচ্ছা কৰে অহা কাইলৈ অৰ্থাৎ 16 তাৰিখে 5:30 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা এই ষ্টেডিয়ামত অন্তিম আখৰাত তেখেতসকলে অংশগ্ৰহণ কৰি এই সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। মোটামুটি এইখিনি কথাই আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক আমি জনাবলগীয়া আছিল। গতিকে আপোনালোকে যদি কিবা জানিব বিচাৰে আমি আপোনালোকক অৱগত কৰিম। আমাৰ 2মান বজাৰ পৰাই প্ৰৱেশ পথ মুকলি কৰা হ'ব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া ভাগত আহি পাবহি। গতিকে তাৰ আগতেই যিহেতু বৃহৎ পৰিসৰত আমি আসনসমূহ প্ৰদান কৰি সুন্দৰ পৰিৱেশটো আমি নিৰ্মাণ কৰিব লাগিব। যিসকল লোকে ইতিমধ্যে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে, তেখেতসকলক আমি 2 বজাৰ পৰাই যাতে ষ্টেডিয়াম ভিতৰ ভাগলৈ তেওঁলোকে প্ৰৱেশ কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। অসমত আমাৰ প্ৰায় এতিয়ালৈকে 27,000ৰ ওপৰত আমি গৈছে, বিভিন্নজনে আমাক অনুৰোধৰ সাপেক্ষত। গতিকে অতিৰিক্ত হৈ থকা সকলৰ কাৰণেও আমাৰ ষ্টেডিয়ামৰ পিছফালেও আমি LED ব্যৱস্থা কৰিম। গতিকে সেই LEDটো তেখেতসকলে যিসকলেতো ভিতৰত প্ৰৱেশটো কৰিব পাৰিলে কিবা কাৰণত, সদায় তেনেকুৱা হয়, বিহুটো তেনেকুৱা ধৰণৰ হৈছে, আমি আশা কৰাতকৈ বেছি লোক আহি যায়, ঝুমুৰতো আশা কৰাতকৈ বেছি লোক আহি যায়। আৰু বাগৰুম্বাতো এতিয়া যিটো ভাইব চলিছে, যিটো ৰাইজৰ যি সঁহাৰি পাইছোঁ, সেই সঁহাৰি অনুসৰি আমি ষ্টেডিয়ামত যিসকল লোক প্ৰৱেশ কৰিব নোৱাৰিব, তেওঁলোকক ষ্টেডিয়ামৰ পিছফাললৈ বক্সিং ৰিঙত এডোখৰ ঠাই আছে, তাতে আমি 4খন LED ব্যৱস্থা কৰিম, তাতো তেখেতসকলে উপভোগ কৰিব পাৰিব। হয়, আমি অলপ এডজাষ্ট কৰিব পাৰিম, ভিতৰত আমি অলপ এডজাষ্ট কৰিব পাৰিম, কাৰণ যিমান পাছ দিয়া যায় সকলো লোক আহি উপস্থিত নহয়হি। গতিকে আমি তেনেকুৱা ধৰণৰ এটা কেলকুলেশ্যন এটা কৰিছোঁ, কিন্তু তথাপিও বাহিৰতো অলপ ডিফাৰেঞ্চ আছে। আমি অলপ মিলাব চেষ্টা কৰিম। গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ যে যিসকলে পাছ পোৱা নাই তেখেতসকলৰ কাৰণে, কাৰণ আজিৰ পৰা আৰু পাছ পোৱা কোনো প্ৰশ্ন নাথাকিব। গতিকে আমি অহা কাইলৈ তেখেতসকলৰ কাৰণে এটা প্ৰদৰ্শন আমি ব্যৱস্থা কৰিম। 27,000 হাতত পৰা নাই, 14,000 হাতত পৰিছে। এটা BTC ফালে গৈছে, সেইখিনি আমি এতিয়া মিনিষ্টাৰসকলে ডিচাইড কৰি এৰাউণ্ড 15,000 বিতৰণ হৈছে এতিয়ালৈকে।